আমি এটা খুঁটা ই আমাৰ 7 ফুটৰ এটা খুঁটা আছে 2 ফুট তলত সোমাই আছে 5 ফুট ওপৰত ওলাই আছে এইখন কয় টেলি এই টেলিখন কি কৰিব ইয়াত এটা 4টা বিন্ধা আছে এইফালৰ পৰা যোৱা জোপা এইফালে দি আহিছে এইফালৰ পৰা যোৱা জোপা এইফালে আহিছে আৰু এনেকৈ 4টা কাৰণে 4 ভাগে দিয়া আছে 4টা দিয়া আছে ই 3 বছৰৰ পাছত প্ৰায় 1.5 কুইণ্টেল 1 কুইণ্টেল 1.5 কুইণ্টেল ওজন হৈ যাব সেইকাৰণে মানে এতিয়া মোৰ 2 বছৰ হ'বই নহয় এতিয়া এই 2 বছৰতে এতিয়া ওজন হ'লে এইবিলাক গধুৰ ন এইবিলাক গোটেইটো পানীহে গতিকে ৱেইট খুব বেছি হ'ব স্যাৰ ফলটো ক'ত লাগে ফলটো ইয়াত লাগে আগত লাগে এইবিলাকতে ফুলিব এইবিলাকতে ফল লাগিব এইবিলাক কাইটো তলত নেকি স্যাৰ কাইটোতে এই কাইটো পইচাটো লাগিব কাইটো এইখিনি লাগে এজোপাত কিমান মান লাগে এজোপাত মানে কি হ'ল এতিয়া গছ ভয় হ'ল গৈ আছে 5টা 6টা লৈকে হৈছে ওৱান ৰাউণ্ড 7টা ৰাউণ্ড 7টা এবছৰ তাৰমানে কি এই এনেকুৱা একদম কেতিয়াবা দেখি 5টা 6টা এটাওটো লাগে এতিয়া মেচিন লোড ল'ব পাৰে নেকি এটা বৰ পান আছে এতিয়া এই গছজোপা কি হয় আমি এনেকে দিয়াৰ লগে লগে আমি বান্ধি বান্ধি আহি থাকিব লাগে এনেকে লাহে লাহে বান্ধি বান্ধি সি এইটো পানী এইটো ৱাটাৰ চাপ্লাই এইটো কয় ড্ৰিপ ইৰিগেশ্যন পানীটো পাব লাগিব যে এইটো ডাইৰেক্ট কণ্টেক্ট আছে ইয়াত এবাৰ মানে ৰেগুলেটৰ দি দিয়াৰ লগে লগে গোটেইটো একদম চাৰিওফালে পানীটো লগে লগে বিহু এনে হাতে দি থাকিব নালাগে হাতে নিদিলে সব একেবাৰে ড্ৰিপ ইৰিগেশ্যনটো হৈ যাব এতিয়া কি হ'ল পানীটো বাৰিষা বৰকে পানী দৰকাৰ নাই পানী একদম নালাগে এই বাৰিষাৰ যিটো পানী পায় সেইটোৱে যথেষ্ট আৰু ইয়াৰ শিপাটো এনেকুৱা টানিব দিছে শিপা এইডাল শিপা ছিঙিব নোৱাৰে মানে হাতেৰে শিপাডাল ছিঙিব নোৱাৰে ইমান টান শিপাবিলাকে ই চাৰিওফালৰ পৰা এনেকৈ বেৰি বেৰি গৈ থাকে গোটেই গছডাল একদম কৰ্ডন কৰি গৈ থাকে আৰু ই ইয়াৰ পৰা কিন্তু হেৰিটো নাখায় সি পেৰাচাইটিক নহয় গছৰ পৰা মানে বেলেগৰ পৰা সি নাখায় সি ঘূৰি পৰাই পেলাই নিব চাৰিওফালে গোটেই ৰিজনটো আছে সেই গোটেই ৰিজনটোত একদম এই নাৰিকলৰ শিপা নিচিনাকৈ এনেকৈ বেৰি থাকিব যি দিয়ে সি লগে লগে খাব তাৰমানে ইমান এটা খোৱা খাদ্য ভালকৈ পৰিব তাৰ গছৰ চেহেৰা ভাল হ'ব ফল ভাল হ'ব আৰু এই গছজোপা এতিয়া একদম পূৰা সেউজীয়া হৈ আছে স্যাৰ খেৰটো কেলে দিছে খেৰটো এটা মালচিং কৰিছোঁ তাৰমানে মই এটা কথা চালোঁ কি খেৰবিলাক আমি গৰুৱে খালে আৰু নেখালে সেই খেৰবিলাক যদি আমি দি দিওঁ পানীটো কাৰণে বাৰিষা অলপ নহয় বাৰিষা অলপ দিন পোৱাৰ লগে লগে সি কি কৰিব এতিয়া যে যিটো বন গজিব সেইটো ঢাকি ৰাখিছে ঢাকি ৰখাৰ লগে লগে সি একদম পচি পেলাই এনেকুৱা ধুনীয়া এটা সাৰ সৃষ্টি কৰিব হিউমাছ সৃষ্টি কৰিব যিটো মানে একদম নেচাৰেল একেবাৰে হিউমাছ এটা হৈ যাব একদম তৎক্ষণাত সেইকাৰণে খুব ভাল মই আগতে দুবাৰমান ব্যৱহাৰ কৰি বেলেগ বেলেগ চাইছোঁ সেইকাৰণে গোটেই যিমান আছে চব খাই দিম বেমাৰৰ কি কি সম্ভাৱনীয়তা থাকিব ইয়াত বেমাৰ এটাই বেমাৰ আছে এইখিনিতে এজোপা গছ আছে এই গছজোপাত অলপ হেৰি ধৰে ভেঁকুৰ জাতীয় বস্তুটো ধৰে এনেকৈ ৰঙা ৰঙাকৈ স্পট পৰে সেই স্পটটো এনেকুৱাবিলাকত ৰঙা ৰঙা স্পট এটা পৰি যায় সেই স্পটটো বাঢ়ি বাঢ়ি গৈ থাকে স্পটটো লাহেকৈ একদম আৰু চোকা কটাৰীয়ে বা হেৰিয়ে উঠাই দিব লাগিব অন্য একো বেমাৰ ন' ডিজিজ মানে ইয়াৰ কোনো বেমাৰেই নাই সেইটোৱে বেমাৰ দেখিছোঁ মই অকল গম পাইছেনে বেমাৰ অন্য বেমাৰ নাই ৰোৱা কিমান দিনৰ পিছৰ পৰা ফল লাগে 1 বছৰ 1 বছৰ হৈ গ'লে বছৰ 7টা বছৰত মানে প্ৰথম বছৰৰ পৰাই লাগে এতিয়া আকৌ কেতিয়া লাগিব লাগিব এতিয়াতো গৰম আহি যোৱাৰ লগে লগে লাগি যাব কিহৰ কেজি 400 450 পুলি ড্ৰেগনৰ দাম নে পুলি দাম ড্ৰেগনৰ দাম এনেই বজাৰততো 400 টকা এতিয়া 350 450 পাব আমি 300 টকা কেতিয়াবা আমি 250 লৈছো সৰহকৈ ল'লে হয় নহয় আমাৰ মানে চবকে লগাই দিওঁ ন গোটেই ষ্টাফে লৈ দিয়ে পুলি আপোনাৰ ওচৰত পাম মানে যদি সৰহকৈ ল'লে পুলি নে 100 টকাকৈ বিক্ৰী কৰোঁ যদি আমি সৰহকৈ নিয়ে তেতিয়াহ'লে সেই একেতে কম নিচিনা মাটি মাটি মানে ই গোটেই বস্তুটো আচলতে চেণ্ডি চইল বা লুমি চইলত এইবিলাকত ভাল চেণ্ডি চইলতো ভাল কিন্তু মাটিটো ট্ৰিটমেণ্ট কৰিব লাগিব মাটি প্ৰথমে যদি বৰ বেছি কিছুমান আছে মাটি আকৌ একদম ফটকৈ বৰ টাইট হৈ যায় হাৰ্ড হৈ যায় তেনেকুৱা মাটিবিলাক শিপাবিলাক যাব নোৱাৰে সেইকাৰণে কি হৈছে সেইবিলাকত অলপ চূণ টুণ দি পেলাই আগতে বা হিউমাছটো বহিবৰ কাৰণে আগতীয়াকৈ অলপ বেলেগ বেলেগ ধৰণৰ হিউমিক এচিড এইবোৰ আজিকালি আছে অৰ্গেনিক বহুত এনেকুৱা ধৰণৰ বস্তু আছে আৰু গোবৰেই ইয়াৰ একমাত্ৰ উপায় অন্য একো নালাগে গোবৰ পচন সাৰ গোবৰ মই এতিয়া পচন সাৰ গোবৰহে চলি আছে অন্য নাই ইয়াত সেইটো বাৰিষা কালত কিবা দিগদাৰ হয় নি নহয় না ওখ ওখ কৰি দিছে যে ওখ কৰি দিয়াৰ কাৰণে ভাল আকৌ বাৰিষা পানীটো নকৰে যে ৱাটাৰ লগিং হ'লে সি ভেঁকুৰ আহি যাব আগতে এই মাটিখিনি খেতি ধান খেতি কৰে এইটো ধান খেতি কৰা মাটি ধান খেতি কৰে মানে এইবোৰ ধান খেতি কৰা মাটি মানে কেইবাৰলৈকে ফল দিয়ে এইটোৱে কেইবাৰ মানে বছৰটোত নে
ইয়াৰটো আয়ুসটো কৈছে লাইফ স্পেন 30 ইয়াৰ্ছ 30 বছৰ দি থাকিব আমি তাকো নাথাকো বেলেগ কথা কিন্তু গছ থাকিব 30 বছৰ দি থাকিব ক্ৰপিং হ'বনে ছাৰ কপিং এনেকে পকা খুটাতে দিব লাগিব নে আপোনাৰ বাঁহটো নহয় ইয়াৰ প্ৰথম কথা হৈছে যে পকা খুটাত আমি দিয়াৰ এটা অৰ্থ আছে কি হ'ব এতিয়াতো এবছৰ 1.5 বছৰ হৈছে 1.5 বছৰ তেতিয়া ইয়াৰ এইটো ওজন হৈছে 3 বছৰ দিয়া 3 গুণ হৈ যাব এজোপা গছত 1 কুইণ্টেল 1.5 কুইণ্টেল হৈ যাব বাঁহৰ খুটাটো যিমান দি দিলে ল'ব নোৱাৰিব বাঁহৰ খুটাত 1 নম্বৰ কথা আহি ভৰটো ল'ব নোৱাৰে আৰু বাঁহৰ খুটাটো পচি গ'লে সলাবলৈ উপায় নাইকিয়া হ'ব নহয় কেনেকৈ ভৰাব মই এতিয়া ৱালত লগাইছোঁ নহয় ৱালত মানে কি তাৰ পৰা এনেকুৱা ধৰণৰ হেৰি দি পেলাই এডাল হেৰি থাকিব লিভাৰডাল থাকিব সেইডালত মানে পাইপ থাকিব জি আই পাইপ লগাই থোৱা আছে মোৰ জি আই পাইপত একবাৰ যাব জি আই পাইপত সি মানে এই গোটেই ফ্ৰেম ফৰ্মেশ্যনটো কিন্তু আটাইতকৈ ডাঙৰ কথা মানে গছজোপা ৰুই আৰু মই আৰু বোলে সি আৰু ফল দিব বুলি ভাবি পেলাই বহি থাকিলে নহ'ব সি তাক গছজোপা কেনেকৈ ট্ৰিটমেণ্ট কৰিলে গছজোপাৰ পুলি পোখাবিলাক কেনেকৈ ওলাব সেইটো কথা আমি যে তলত যে পোখা ওলাইছে এই পোখাবিলাক আমি আচলতে নাৰাখোঁ মানে এইবিলাক দিলে অলপ মেচিয়ৰ হ'বলৈ দিছোঁ পুলি আৰু ডাইৰেক্ট ৰুম ই যেতিয়া 1.5 ফুট 2 ফুট ইমান ওখ হৈ যাব এইটোকে আমি ৰুম তাৰ 1.5 ফুটৰ ওপৰ এনেকুৱা টুকুৰা এটা যদি আনি পেলাই ৰুম তেতিয়া হৈ যাব ন সেইটো মই আছে সেইবিলাক মোৰ নাৰ্চাৰী কৰি থোৱা আছে ছাৰ ৰোৱা কিবা প্ৰচেছ আছে নে খান্দি লৈ মেলি বাকী গছ ৰোৱা নিচিনাকৈ ৰুই দিলে হ'ব তেনেকৈ ৰুব মানে কি হ'ল মাটি চাটি এনেই এতিয়া আমাৰ যেতিয়া চন্দ্ৰচুতীয়া হেৰিৰ পৰা আনিছিলে একদম সেই শ্ৰীনিবাস ৰাৱে তাৰ পৰা পঠিয়াই দিছে বিৰাট ডাঙৰ কাৰ্টুনত পঠিয়াই দিলে ইমান ওজন হ'ল মানুহে ঢেৰ পইচা পৰিলে তেতিয়া ডিমাপুৰৰ পৰা আনিছিল ডিমাপুৰৰ পৰা আনিলে এতিয়া কথা হ'ল কি তাৰ মাটিটো কোনো প্ৰয়োজন নাই মাটিটো আমি ৰুৱাই পেলাম ধুই পেলাম চাফা কৰি তাৰ পাছতহে আমি ৰুওঁ সেইটোকে ৰুই নিদিওঁ তাৰমানে সেই মাটিখিনিকে ৰুই নিদিওঁ আমাৰ মাটিত ৰুই দিয়ে আমাৰ মাটি সেইটো এৰুৱাই পেলাই শিপাকেইডাল থাকিলে হৈ গ'ল ইয়াৰ শিপা এডাল থাকিলে সেইডাল শিপাই আৰু কেতিয়াও তাক মৰিবলৈ নিদিয়ে গছজোপা তেনেকৈ মাটিত পেলাই দিলেই হৈ গ'ল সেই শিপা ওলাই যাব এতিয়া মানে আমাৰ সেই সাগৰ ভেনা টাইপ সিজো তেনেকুৱাহে আৰু গতিকে সেইবোৰতো বচাবলৈ ইমান উপায় হেৰি নাই কষ্ট কৰিব নালাগে নহয় থৈ দিলে হৈ যায় নিজে ঔটেঙা এতিয়া পাতখিলা দি থ'লেও ওলাই যায় আৰু কিবা আছে নেকি কথা ছাৰ এই আপুনি এতিয়া ৰৈব গোটেইবোৰ চেল্ফ পলিনেশ্যন হয় এই মেইন যিটো ষ্টেট লাইনটো মানে মই ৰেজ কৰিছোঁ তাককে ৰেজ কৰি পথাৰ আছিলে পথাৰটো যেতিয়া ৰেজ কৰাৰ লগে লগে তাতে মোৰ প্ৰায় 3 লাখ 4 লাখ টকা মানে 7 লাখ টকা মোৰ খৰচ কৰিছে এইখনত কৰোঁতে তাৰপৰা আপুনি লাভ মানে লোকচান কিবা 1,20,25,000 টকা পাইছোঁ ফাৰ্ষ্ট ইয়াৰ এইবাৰ চাগে ভগৱানে অসুবিধা হৈছে এইটো তাৰমানে কি হ'ল এই 5 ফুটৰ লেভেলত থাকিলে নহয় তলত কিমান মাটি আছে ছাৰ ইয়াত কিমান মাটি আছে ক'লে অকল ড্ৰেগন ফ্ৰুটৰ এইটো মোৰ হেৰি আছে 1.5 বিঘাতকৈ বেছি আছে আৰু আছে মোৰ ফাৰ্ম আছে আৰু ফাৰ্ম বেলেগ আছে আপোনাৰ এটা মেথড এইটো হ'ল ট্ৰেডিশ্যনেল মেথড এইটো মেথডত আমেৰিকা বা এতিয়া ভিয়েটনামিজবিলাকে সিহঁতে কি কৰিলে এই যে ফুলে দিলে আমি 4জোপাহে লাগিলে ইয়াত 4জোপা হ'ল ইয়াত 4জোপা হ'ল 8জোপা হ'ল 2টা পলক তাত কি কৰিলে অকল পলক নিদিয়ে ইয়াৰ পৰা এইখন 30খন নাথাকে ইয়াতে এডাল এনেকৈ 12ডাল দি দিব দুডাল হেৰি দি দিব জি আই পাইপ এনেকৈ গুচি যাব একদম চিধা এইফালৰ পৰা পুলিবিলাক আহি যাব তাৰমানে তেতিয়া এটাতো 15টা 12টা 14টা পুলি বহুত বাঢ়িব পুলি সংখ্যা বাঢ়িলে ফল বেছি হ'ব ফলৰ সংখ্যা তলেদি গৈ থাকে এইটো চাহ যেতিয়া এক্সটেনশ্যন হ'ব এইটো ওলমি আহিব কিমান লাগিব এইটো গোটেই ভৰ্তি হৈ যাব তেনেকৈ থাকিব না কিবা ই একদম এনেকৈ আহি ইমান পাই চাৰি পেলাই ঘূৰণীয়াকৈ এটা মানে অৱয়ব মানে 4 মাহ মানে এইখিনি ৰঙা ড্ৰেগনটো লাগে নে বগাটো ৰঙাটো ৰেড এণ্ড ৰেড এইটো চব ৰেড এণ্ড ৰেড মানে ই স্কিন ৰেড তাৰপাছত ভিতৰটো ফ্লেছটো ৰেড
হোৱাইটটো নহয় অঁ আৰু ৰেডটো টেষ্টটো ভাল হোৱাইটটোত সেইটো ব্ৰকলি তাৰপাছত সেই এভাকেডো আছে মোৰ এইফালে আছে আৰু ক'ৰবাত আছে এভাকেডো সেই লকাত বোলাজোপা এজোপা সেইজোপা